এটো কিমান 65 rupees only wholesale এই যে চলে 70 rupees wholesale price 70 কিমান টাকা দিব কুৰ্তি এই 70 টাকা 45 rupees of half কুৰ্তি starting 70 rupees এগুলা ৰেডিমেড গামোচা ন কিমান দাম হয় 90 টাকা 90 টাকা দুই পিস জোড়া দুখনত 90 টাকা 160 টাকা দুই পিস বিছনা চাদৰ বক্স আজিকালি যে লৰা গলে বক্স পেন পিন্ধে হয় ছুটি টাইপ হয় এটো 60 টাকা 60 টাকাত হাফ পেন হাই হেল্ল' নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ত দুৰ্গা পূজালৈ বেছি দিন নাই বহুত কম দিন আছে আৰু চবেই কয় যে মানে কি হ'লচেল কাপোৰৰ দোকানৰ ভিডিঅ' বনাই দেখাবলৈ তো আজি হ'লচেল কাপোৰৰ দোকানৰ ভিডিঅ' বনাবলৈ আহি গ'লোঁ এই খুৰাৰ তাত এই দোকানখন খুৰাৰ হয় আৰু খুৰা আপুনি অনাৰ নে এই দোকানৰ হয় হয় মই অনাৰ আপুনি অনাৰ হয় আৰু এটা কথা ক'লোঁ আপুনি হ'লচেলত দিয়ে নে কাপোৰ হ'লচেলাৰ ৰিটেল নহয় মুঠেই নহয় একদম হ'লচেলাৰ পেকেট বাই পেকেট হ'ব দৰ্জন বাই দৰ্জন হ'ব ৰিটেলৰ কাৰণে কোনো পক্ষেই নহয় কি কাপোৰ দেখাব যিটো এই বছৰৰ পূজাৰ সময়ৰ বতৰত সবতকৈ কম দাম কি দাম মই প্ৰথমে ষ্টাৰ্ট কৰিব বিচাৰিছো অনলি নাইটিটো মানে নাইটি লেডিজ নাইটি ন পিওর কটনৰ হ'ব পিওর কটন একদম পিওর কটন মিক্স নাই ৰং গলে ৰিটাৰ্ন আছে সঁচাকে নে কিমান হয় পাৰ পিস 130 135 40 130 টকা 135 টকা 140 টকা পাৰ পিস হয় এইবিলাক ন সঁচাকে কৈ আছে নে আপুনি একদম সঁচা সঁচাকে ষ্টাৰ্টিংতে আনএক্সপেক্টেড প্ৰাইস পাই গলো আৰু বেলেগ দেখাইছে এইটো দীঘলৰ ন দীঘল 60 ইঞ্চি যিমান শকত হওক হৈ যাব আজিকালি তিনি মানুহগুলা মোবাইল নহকে নচলে একেবাৰে নচলে ঘৰত গলে মোবাইল লাগে সেইকাৰণে মোবাইলৰ পকেটটো দিয়া আছে কিমান হয় দাম এইটো 165 তো ৰিটেলত কিনিব গলে এইটো দাম কিমান মান এইটো 250 না 250 মানে যাক যেনেকে পাৰে ন 300 টকাটো বেছি দিয়ে 300 মানে সেম বস্তু আপুনি পাইপিং থাকা পাব হয় 120 টকা কোনটি এক্সেল সাইজ আছে আচ্ছা এমব্ৰইডাৰী আছে কম্পিউটাৰ এমব্ৰইডাৰী হ'ব আচ্ছা কিমান ক'লে দাদা এটোৰ প্ৰাইস আপুনি 120 rupees কুৰ্তি হয় এইবিলাক সেট আহে না অনলি সিঙ্গেল পিস হয় 4 পিস কে আহিব পেকেট এটো সেট আছে ন পুৰা 3 পিস উন্নাও আছে ন পেন্ট উন্না সব আছে পেন্ট উন্না সব আছে আচ্ছা কিমান হয় এটো দাম এটো আপোনাৰ 300 টাকা 300 টাকা হোলসেল ৰেট নে হোলসেলাৰ আৰু এটো ৰিটেলত কিনিব গলে কিমান মান পৰিব এটো 500 লাগব 500 টাকা লবই 500 টাকা লব বুকৰ ডিজাইনৰ ওপৰত ডিমান্ড কৰে তে আচ্ছা ডিজাইন আছে নহয় এখিনি ডিজাইন আছে এটো চাওক এখিনি ডিজাইন আছে কটনৰ উন্না কিমান দাম ক'লে এটো 70 হ'ব 70 rupees 100 টকাটো যতেই নিকিনো কিয় বেয়া এখন হলো 100 টকা লৈ কিমান ক'লে এটো 70 rupees ন আৰু যদি এটো যদি বেলেগ জায়গাত যদি ধৰক ফেন্সি বজাৰত যদি এটো হোলসেল লব যায় তেতিয়ালে কিমান লব গুৱাহাটীৰ সবতকৈ ডাঙৰ বজাৰ এখন ডাঙৰ বজাৰত গলে 80 ল'ব আৰু আপুনি 70 লয় 70 দিছ আনএক্সপেক্টেড আৰু এটা কথা কওঁ মই হোলসেল দোকানৰ ভিডিঅ' কতো কৰা নাছিলোঁ মানে কাপোৰৰ হোলসেল দোকান আজিলৈকে দেখুৱা নাছিলোঁ হয়তো কৰিছোঁ যদিও ইমান ডাঙৰ দোকান নহয় খুৰাৰখন সঁচাকৈ বহুত ডাঙৰ দোকান আৰু আনএক্সপেক্টেড প্ৰাইচ পাই আছোঁ যিটো তেওঁ নিজে কৈছে যে গুৱাহাটীৰ সবতকৈ ডাঙৰ বজাৰ ফেন্সি বজাৰ তাতকৈও ইয়াত কমত পাই আছে আৰু বহুত আছে আজি ভিডিঅ'টো অলপ লম্বা হ'ব পাৰে স্কিপ নকৰিব আৰু ইয়াতে দাদা ছোৱালী মানুহৰ কাৰণে আছে নে ল'ৰাৰো কাৰণে আছে ছোৱালীৰো আছে ল'ৰাৰো আছে ছোৱালীৰো আছে তো ভিডিঅ'টো অলপ লম্বা হ'ব পাৰে স্কিপ নকৰাকৈ চাই থাকক আজি মানে সব খুৰাৰ পৰ্দা ফাঁস কৰি যাম আৰু যিমান প্ৰডাক্ট আছে সব দেখাই যাম কি দেখাব খুৰা আৰু ছোৱালীৰ আপোনাৰ এই 6 পকেট আজিকালি ছোৱালী যে ভাল পায় 6 পকেট আছে ন 6 পকেট মোৰে হৈ গৈছে চাইছে আচ্ছা এইবিলাক মানে ফ্ৰী সাইজ হয় আৰু ন মানে যোনে তোনে পিন্ধিব পাৰে ন এক্সেল সাইজ আছে ডাবল এক্সেল কিমান হয় এটো দাম 100 টকাত কিমান পকেট কিমানটা পকেট 6 পকেট হয় 100 rupees চাওক এইবিলাক কিন্তু হোলসেল হয় দেই ক'লো এখন হোলসেল দোকানে হয় আপুনি এপিস যদি ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এপিস নাপায় ভিডিঅ'টো চাই থাকক অলপ দীঘলীয়া হ'বই আজি কিন্তু মানে আনএক্সপেক্টেড প্ৰাইচত পাই আছোঁ দুৰ্গা পূজাৰ বতৰ পূজা আহি আছে দুদিন পিছত হোলসেল প্ৰাইচত হোলসেল দোকানত কাপোৰৰ ভিডিঅ' দেখাই আছোঁ আপোনালোকক লৰাৰ হাফ পেন্ট টেক পেন্ট এইবোৰ দেখাই আছোঁ 1 সেকেন্ড লৰাৰ টেক পেন্ট এইটো গৰমতো পিন্ধিব পাৰে নে 12 মাহ পিন্ধিব পাৰে কিমান দাম ক'লে সেইটো কওকচোন এইটো চাওক 120 টকা 120 টকা লৰা এইটো দুটা পকেট আছে চাওক এই চাওক আকৌ এইটো মিনি পকেট আছে মিনি পকেট প্লাস চেনো আছে আৰু প্লাস আপুনি এইটো বেল্টটো চাইছে হয় একেবাৰে জিমে বহুত দিন লাষ্টিং হ'ব এইটো লুজ নহয় আচ্ছা প্ৰাইসটো আকৌ কৈ দিয়কচোন 120 মলত কিলে মোটামুটি 300 লয় 300-400 টকাটো আৰামছে ল'ব খুৰা আপুনি অনলি 120 টকা দি আছে ল'ৰা মানুহৰ কাৰ্গো হাফ পেন না আচ্ছা 100 টকা এটো 200 টকা বজাৰত বিক্ৰী চেন বহুত ভাল চেন দিছে পটককে বেয়া নহয় ফ্ৰী সাইজ কিমান প্ৰাইস ক'লে এটো 100 টকা তোৰ কোৱালিটি ভাল
সেইকাৰণে 100 টকা এইটো বাহিৰত কিনিব গ'লে ৰিটেইলত কিনিব গ'লে 300 ক'ব 400 ক'ব কিবা এটা বাৰ্গেনিং কৰি আপুনি কম বেছ কৰি আনিব পাৰিব পুৰা হাফ পেণ্ট আৰু কম দামী কিমান দেখাব পাৰে একদম অনলি 45 টকা দিছে 45 rupeesত হাফ পেণ্ট 45 টকা ডাঙৰ সাইজ 45 rupeesত হাফ পেণ্ট পানী ৰেটত দি আছে 45 rupeesত হাফ পেণ্ট বক্স আজিকালি যে লৰা গলে বক্স পেণ্ট পিন্ধে হয় ছুটি টাইপ হয় এইটো 60 টকা 60 টকাত হাফ পেণ্ট প্লাস টুকুন আছে বেক পকেট আছে আচ্ছা আকৌ সাইড পকেট আছে এবাৰ দেখাও দিয়কচোন এইটো সাইড পকেট 60 rupeesত হাফ পেণ্ট এটো কিমান 65 rupees only wholesale লেডিছৰ হাফ পেণ্ট এটো এটা 70 এটো সাইজ বহুত চাৰিটা সাইজ আছে এটো এক্সেল ডাবল এক্সেল 3XL 4XL লাগি আছে কিমান সব মানে যিকোনো সাইজত এটাই প্রাইস কিমান প্রাইস 70 rupees হসকে হসা পিওর কটন সাকা হ্যাঁ পিওর কটন সফট বহুত সফট হয় পিওর কটন কালারও গ্যারান্টি কালার না যায় না এটো নতুন কালেকশন এটো তামান চলি আছে আচ্ছা এটো 70 rupees এটো কাপড় কটন কটন হয়তো এটো ডিসকালার নহয় কালার না যায় কটন এটো পকেট হয় সব কালারটো না যায় না গ্যারান্টি নো কালার না যায় একদম গ্যারান্টি আপনি আশ্চর্য হয়ে যাব কিমান টাকা দিব কুটি এই 70 টাকা 70 rupees লেডিস কুটি একদম অনলি 70 rupees লেডিস কুটি কবলৈ ভাষা নোহোৱা হৈ গৈছে আৰু আজি যদি ছোৱালী হল হয় চাগে আধা আধি খালি কৰি লৈ গুচি গলো হয় মই আজিকালি চলছে শর্ট কুর্তি আচ্ছা এটো আপনার হয় শর্ট কুর্তি এটো তো বহুত চলে আজিকালি এজি চলে 70 হোলসেলার প্রাইস 70 এনে 150 টাকা 150 200 টাকা লয় সকলো আপুনি ফেন্সি বজাৰ এইবিলাক 200 টাকা বুলি চিঞৰি থাকে এমব্ৰইডাৰী আছে এমব্ৰইডাৰী আছে কিমান ক'লে 70 rupees কালাৰ সালাৰ নাজা কটন হয় ন কটন দামী লাগে ভাল কোৱালিটি লাগে ভাল মানে ইয়াতে আপুনি লো কোৱালিটিও পাব ভাল কোৱালিটিও পাব আপুনি এটোতো বহুত ধুনীয়া হয় দেখোন কাপোৰটো বহুত সফট এটো মাল ভাল আৰু এটো এমব্ৰইডাৰী আছে ন এমব্ৰইডাৰী একদম কম্পিউটাৰ এমব্ৰইডাৰী আচ্ছা কিমান হয় প্ৰাইস এটো অনলি 200 টাকা মানে যিকোনো সাইজ লক 200 মানে এটা কথা কোৱালিটি আছে 150 আছে আৰু মানে মই কাপোৰটো চুইয়ে গম পাই গৈছো মানে একদম বহুত ধুনীয়া কোৱালিটি এটো সেইকাৰণে 200 টকা মানে ইয়াতকে কম দামীৰো পাব ন পাব কুৰ্তি ষ্টাৰ্টিং 70 rupees আপ টু 200 টকা লগে আছে লেডিজ প্লাজো দেখাই আছো কম দামী একদম সস্তা মানে হোলসেল 70 rupees লেডিজ প্লাজো কা ঘুস গয়া ভাই বে প্লাজো 70 rupees লেডিজ প্লাজো আপুনি 5000 টকা লৈ হক আৰু দুৰ্গা পূজাত বিজনেস স্টাৰ্ট কৰি দিয়ক পাৰিবনে পাৰিব নিশ্চয় পাৰিব মানৰ পিছে কোম্পানী পিছে ঘুৰি থাকিব না লাগে অনলি 5000 লৈ হক আপোনাৰ ইয়াত মিলাই দিম নিশ্চয় বেপাৰ কৰি থাকিব কোনো টেনচন নাই কোনো জনে অসুবিধা হলে মত দাইলে আৰু কোনো আইটেম যদি বিক্ৰী নহয় মই বেলেগ আইটেম দি চেঞ্জ কৰি দিম আচ্ছা এক্সচেঞ্জ কৰাই দিব ন কোনবা মোৰ এটো এৰিয়াত বিক্ৰী হোৱা নাই বেলেগ এৰিয়াত বিক্ৰী হয় মানে হেইদুৰি আমাৰ এৰিয়াত হেতু বিক্ৰী হোৱা নাই এমাহৰ পিছত আহিলে আপুনি এক্সচেঞ্জ কৰাই দিব এটো মানে খালি দাগি সাকি লেতেৰা হ'ব না লাগে ন দাগি হ'ব না লাগে মানে আপোনাৰ বলে আপুনি বেচিব লৈ গল সেল হোৱা নাই তো আপুনি এমাহ পেলাই ৰাখিছে মালটো সেল হোৱা নাই আপুনি ইয়াত লৈ হক আকৌ বেলেগ এটা লৈ গুচি যাওক ন এটো কি দেখাব এটো স্কার্ট চাওক আজিকালি ছোৱালীটা তামান হয় লেডিজ স্কার্ট কিমান হয় এটো দাম এটো আপোনাৰ 90 rupees কটন দেখুন কটন এটো চাৰিটা সাইজ আছে চাৰিটা সাইজ আছে 65 75 আৰু 80 80 90 চাৰিটা মানে একদম লোয়েষ্ট 65 65 ৰ পৰা ষ্টাৰ্ট 65 ৰ পৰা ষ্টাৰ্টিং লেডিজ স্কার্ট এটো আছে সৰু বাচ্চাৰ এটো কি হয় এটো স্কার্ট লেডিজ সৰু বেবিৰ ন কিমান টকা ক'লে 40 টকা স্কার্ট সৰু বেবিৰ ওপৰত চাওক এইবোৰ গামোচা চাওক কিমান গামোচা আছে এইবিলাক ৰেডিমেড গামোচা ন কিমান দাম হয় 90 টকা 90 টকা দুই পিস জোৰা দুখনত 90 টকা দুখন গামোচা ইয়াতে আছে মাজত কাটি ল'ব লাগিব আপুনি কিমান ক'লে 90 মানে এখনত 45 খন গামোচা 45 rupees হোলসেল ৰেট এখনটো 100 টকা এখনতে লয় দেখোন 100 টকা এখনই লয় 100 টকা এখনতে লয় আৰু ইয়াত অনলি এখনত 45 rupees আপুনি দুখনেই ল'ব লাগিব জোৰা ইয়াতকেও কম দামী আছে ওপৰত চাওক কম দামীও নবাই আছে এইবিলাক কিমান কৰি এটা আপোনাৰ 35 টকা 35 মানে জোৰা এটা 4 পিস আছে 140 টকা 4 পিছত 140 টকা এক পিছত তেতিয়া হলে 35 rupees only এইবোৰ আঠুৱা হয় এইবিলাক হোলসেল নে হোলসেল কৰে কিমান কৰি পিস আঠুৱা বিলাক আপোনাৰ 130 140 150 মানে সাইজ ওয়াইজত ন 4 ফুটিৰ দাম 130 5 ফুটি 140
6 ফুটি হলে আপনার 150 আৰু কি দেখাব হাফ পেন আছে নতুন আছে এইটো নতুন ষ্টাইল হাফ পেন নতুন ডিজাইন এডিডাছ লিখা আছে এইটো 70 অনলি 70 এইবোৰ কি হয় খুৰা পৰ্দা 110 টাকা হোলসেলার কিন্তু 5 পিসের বান্ডিল থাকবো 5 পিস লব লাগিব আচ্ছা 110 টাকা পৰ্দা এটো 250 বিক্রি হয় 250 আৰামছে বিক্ৰী হয় আৰু এইবিলাক বহুত ভাল কোৱালিটি আপুনি চাওক না কিমান মোটা হয় কেনেকুৱা সাইজ পাক্কা সাইজ হয় পাক্কা সাইজ ন মানক অনুৰোধ ৰিটেইলৰ কাৰণে ফোন নকৰিব অনলি হোলসেলাৰ কাৰণে ফোন কৰিব কিবা লাগা হলে আহি যাব কিবা কাৰণে যদি আপোনাৰ দোকানখন বিচাৰি নাপায় তেতিয়াহ'লে আপুনি ৰিচিভ কৰিবনে ফোন কৰাৰ পিছত বোলে আপোনাৰ দোকানৰ ওচৰত আহিলে তাৰপিছত আপোনাক ফোন কৰিছে আপুনি ৰিচিভ কৰিব যাবনে নিশ্চয় যাম নিশ্চয় যাব ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বহুত বস্তু আছে কিন্তু সময়ো বহুত হ'ল বেছি দীঘলীয়া কৰিব নোৱাৰোঁ আৰু দুই এটা বস্তু দেখাই আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ আৰু আপোনালোকক এড্ৰেছটো জনাই আছোঁ কিছু সময় অপেক্ষা কৰক খুৰা এইটো কি হয় এইটো জয়পুৰী বিছনা চাদৰ জয়পুৰী বিছনা চাদৰ আছে 2 পিস আছে ইয়াতে 330 টাকা হোলসেলাৰ 330 টাকা হোলসেল 2 পিস বিছনা চাদৰ 2 পিস আৰু ইয়াতকে কম দামীও আছে ইয়াতকে কম দামীও পাব আপুনি এইটো কম দামী 2 পিস আছে 2 পিস আছে কিমান প্ৰাইস 160 160 টকাত 2 পিস বিছনা চাদৰ মানে কালাৰ পাব আপুনি যেনেকুৱা ষ্টাইলতে বিচাৰে তেনেকুৱাই পাব বহুত আছে ইয়াতে বহুত কোৱান্টিটিত আছে দেখাবলৈ সুবিধাজনক নহয় বাবে দেখুৱা নাই কিন্তু আপোনাক যেনেকুৱা কোৱান্টিটিত লাগে তেনেকুৱা কোৱান্টিটিতে পাব আৰু কেমেৰাত দেখুৱাৰ বাহিৰেও ভিডিঅ'ত দেখুৱাৰ বাহিৰেও আৰু বহুত কিবা কিবি বস্তু আছে বহুত আছে যিবিলাক দেখো ইমানখিনি বস্তু দেখুৱাব পৰা সম্ভৱ নহয় এদিন পূজাৰ আগত আকৌ আহিম পূজাৰ কালেকশ্যন আকৌ কৰিব খুৰাইবলৈ 15 আগষ্টৰ পিছত কালেকশ্যন আৰু আহিব নতুন নতুন তেতিয়া আকৌ আহি আপোনালোকক ভালকৈ দেখুৱাম তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ লগতে এড্ৰেছটো আৰু কণ্টেক্ট নাম্বাৰটো খুৰাৰ পৰা জানি লওঁ খুৰা এড্ৰেছটো ক'ত হয় আপোনাৰ দোকানখনৰ জালুকবাৰী ফুলপাহী নগৰ এইখিনি জায়গা ফুলপাহী নগৰ বুলি কয় আচ্ছা জালুকবাৰী ফুলপাহী নগৰ সম্ভৱ ফুলপাহী নগৰ বুলি ক'লে বহুতেই চিনি নাপাবও পাৰে জেগাখিনি মানে আপুনি জালুকবাৰী ব্ৰিজৰ তলত আহিয়ে ব্ৰিজৰ তলত আহি পিনি আহিলে ফোন মাৰিলে হৈছে ন আপোনাৰ কণ্টেক্ট নাম্বাৰটো জনাই দিয়ক মোৰ কণ্টেক্ট নাম্বাৰ 6006555831 আৰু এটা কথা কৈ দিয়ক খুৰা আপোনাক কেতিয়া ফোন কৰিব পাৰিব ফোন আপুনি খালি 9টাৰ পিছত নকৰিব ৰাতিপুৱা আপুনি 8টাৰ পিছত কৰিব আকৌ ৰাতি 9টালৈকে এই টাইমত দোকান খোলা থাকে যেতিয়া আহে পাই যাব ন ৰিটেইলৰ কাৰণে আপোনালোকে কল নকৰিব অনলি হোলসেলৰ কাৰণে ৰিটেইলৰ কাৰণে কল নকৰিব অনলি হোলসেলৰ কাৰণে কল আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ আকৌ বেলেগ এটা দোকানত লগ পোৱাৰ আশাৰে হোলসেল ভিডিঅ' এটাত লগ পোৱাৰ আশাৰে তেতিয়ালৈকে বাই বাই হেপী দুৰ্গা পূজা